যেন সকলোকে আশা কৰো সকলো ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেচন ভাল চলি আছে। আজিৰ ভিডিঅ'টো মই আলোচনা কৰিম মোৰ যিটো টাইম টেবুল আছিলে পঢ়াৰ, মই প্ৰিপাৰেচন কৰি থকা সময়ত সেই টাইম টেবুলটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মই এইটোও ক'ম যে মই যি সময়ত যিটো পঢ়িছিলো কিয় সেই সময়ত সেইটো পঢ়িছিলো আৰু তাৰ চ'ৰ্চখিনি কি আছিলে সেইটো ক'ম। আৰু আচলতে বৰষুণ দি আছে, অলপ আপোনালোকে বৰষুণৰ মাত শুনিব পাৰে, তাৰ বাবে মোক মাফ কৰিব, ঠিক আছে। আৰু এই ভিডিঅ'টো বিশেষকৈ সেইসকল ল'ৰা ছোৱালীক হেল্প কৰিব যিসকল ল'ৰা ছোৱালীয়ে কিবা এটা কাম কৰি আছে, মানে ঘৰখন চলাই আছে, নিজক চলাই আছে, কিন্তু প্ৰিপাৰেচনো কৰি আছে। যেনে ধৰি লওক কিবা এটা কাম, সৰু সুৰা কাম কৰি আছে আৰু কামটো নকৰিলেও নহয়, ঘৰখন নচলে, নিজৰ পেটটো নচলে, পৰিয়ালটো নচলে, কিন্তু চাকৰি এটাৰ বাবেও প্ৰিপাৰেচন কৰি আছে, সেইসকল ল'ৰা ছোৱালীক বিশেষকৈ হেল্প কৰিব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, মই যিমান পাৰোঁ ভালকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি নিজৰ কিবা টাইম টেবুল ফ'ল' কৰি আছে যিসকলে, তেওঁলোকেও চাই পেলাই এইটো আইডিয়া পাব, এই টাইম টেবুলটো চাই পেলাই, যে আপুনি গোটেই দিনটো গোটেইখিনি বস্তু চিলেবাছ আপোনালোকে কি ধৰণে কম সময়ত আপোনালোকে কভাৰ কৰিব পাৰে, সেইটো আপোনালোকে আইডিয়া পাব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া আহিছোঁ দিনটোৰ আৰম্ভণিলে। একদম খুব সোনকালে আপোনালোকে উঠিব লাগে দিনটোত। আপোনালোকে দিনটো যিখিনি সময় আছে গোটেইখিনি মেক্সিমাইজ কৰা হয় ৰাতিপুৱা সোনকালে উঠিলে। আৰু মই আগতেও কৈছোঁ যে আপোনালোকে যদি দিনত যদি সোনকালে নুঠে, ৰাতিপুৱা যদি সোনকালে নুঠে, তাৰমানে অলৰেডি আপুনি যিটো ল'ৰাই সোনকালে ৰাতিপুৱা উঠে আৰু সিও প্ৰিপাৰেচন কৰি আছে, আপুনি অলৰেডি তাতকৈ পিছ পৰি আছে, ঠিক আছে। ত' আপোনালোকে সোনকালে উঠাৰ আৰম্ভণি কৰক। মই এজিউম কৰিছোঁ আপুনি ৰাতিপুৱা 4টা বা 4:30 বজাত উঠে, ঠিক আছে। আৰু উঠি পেলাই আপুনি পোনপ্ৰথমে কি কৰিব, মই কি কৰিছিলোঁ আচলতে এইটো কৈছোঁ মই প্ৰথমতে উঠি পেলাই মেথছ বা ৰিজনিং কৰিছিলোঁ। তাৰ কাৰণটো কি আছিলে, মেথছ আৰু ৰিজনিং কৰাৰ ৰাতিপুৱা শুই উঠিয়ে প্ৰথমে কি হয়, আপোনাৰ অলপ টোপনি ভাৱ লাগি থাকিব পাৰে, আপুনি ইমান ফ্ৰেছ ফিল নকৰিব পাৰে। চ' তেতিয়া আপুনি অংক আৰু ৰিজনিং, মেথছ আৰু ৰিজনিং কৰিলে আপোনাৰ মানে মাইণ্ড, আপুনি যেতিয়া অংকত জোৰ দিব, অংক কৰিবলৈ যেতিয়া জোৰ দিব, আপুনি যেতিয়া সমাধান কৰিবলৈ জোৰ দিব, তেতিয়া আপোনাৰ টোপনিটো ইমান আপোনাৰ ওপৰত হাবি হ'ব নোৱাৰে, আপোনাৰ টোপনি ভাৱ নালাগে। সেই সময়ত যদি আপুনি জিকে পঢ়ে বা কাৰেণ্ট এফেয়াৰ্ছ পঢ়ে, বেলেগ কিবা পঢ়ে, আপোনাৰ টোপনি ভাৱ লাগিব পাৰে, আপোনাৰ মনটো ফ্ৰেছ নহ'ব পাৰে। ফ্ৰেছ নোহোৱাৰ বাবে কি হ'ব, আপোনাৰ ভালদৰে মনত নাথাকিব, ভালদৰে মেমৰাইজ নহ'ব। চ' সেইবাবে ৰাতিপুৱা সময়ত খুব সোনকালে উঠি আপুনি 1 ঘণ্টা 1.5 ঘণ্টা যিমান সময় পাৰে আপুনি ৰিজনিং বা মেথছ কৰক। মই সেইধৰণে কৰিছিলোঁ। চ' আপোনাৰ দিনটো মেক্সিমাইজ কৰাও হ'ব, আৰু আপোনাৰ যিটো আপোনাৰ মানে ৰিফ্ৰেছ নোহোৱা বডিটো যিটো আপুনি, তাৰো মানে ফাইদা লোৱা হ'ব। মানে আপুনি সেই সময়ত যদি বেলেগ কিবা পঢ়ে, আপোনাৰ সিমান কাম নকৰিব যিমান আপুনি মেথছ বা ৰিজনিং কৰিলে আপোনাৰ কাম দিব। মোৰ চ'ৰ্চখিনি কি আছিলে, ৰাতিপুৱা মই মেথছ আৰু ৰিজনিং যে কৈছোঁ, মোৰ চ'ৰ্চখিনি কি আছিলে, SSC মেকাৰ চেনেলটো মই আগতে কৈছোঁ, SSC মেকাৰ চেনেলটোৰ পৰা মই মেথছ ৰিজনিং প্ৰেক্টিছ কৰিছিলোঁ। তাৰপিছত আৰু এটা চেনেল আছিলে সুজিত চলিউশ্যন বুলি, সেই চেনেলটো মই ফ'ল' কৰিছিলোঁ মেথছ আৰু ৰিজনিঙৰ বাবে। সৰু ঠিক তেওঁলোকে হেৰি কৰিছিলে। আৰু অসমীয়া KSK এডুকেট আৰু লাৰ্ণ উইথ SPK, এইকেইটা চেনেল মই ফ'ল' কৰিছিলোঁ মেথছ আৰু ৰিজনিং কৰিবৰ বাবে। বহুত বেছি চেনেল আপোনালোকেও ফ'ল' নকৰিব, আপোনালোকৰ যদি জাবৰ হৈ যাব। এই দুটা চেনেল, 2-3টা চেনেল ফ'ল' কৰিলে আপোনালোকৰ ইনাফ হৈ যাব। চ' এতিয়া নেক্সট, আপোনালোকে যদি ৰানিং কৰিবলৈ যায়, ৰাতিপুৱা শুই উঠি যদি ৰানিং কৰিবলৈ যায়, তেতিয়া আপোনালোকে ৰানিং কৰিব যাব পাৰে। মানে অংক আৰু ৰিজনিং কৰাৰ পিছত আপোনালোকে যদি ৰানিং কৰিবলৈ যায়, ৰানিং কৰিব যাব পাৰে। বেছি সময় তাত নিদিব, যিহেতু এতিয়া এক্সাম পাইছেই। এতিয়া আপোনালোকে এইখন টাইম টেবুল আপোনালোকে মানে ৰিটেনৰ ফ'কাছ কৰি গোটেই দিনটো আপোনালোকে এতিয়া চলক। বেছিকৈ আপোনালোকে এতিয়া মানে যিটো ফিজিকেল এক্টিভিটিটো আপোনালোকে পেছিভত লৈ আহক, ঠিক আছে। আপোনালোকে এক্টিভত ৰাখক, আপোনালোকৰ পঢ়াটো ৰাখক। চ' ধৰি লওক আপুনি যায় দৌৰিবলৈ, আৰু মই ৰিকমেণ্ড কৰিম আপোনালোকে দৌৰিবলৈ গৈ থাকক। এতিয়া বন্ধ কৰিব হোৱা নাই ৰানিং আপোনালোকৰ। মই তাৰ ওপৰত এটা খুব সোনকালে ভিডিঅ' দিম যে আপোনালোকে ৰানিং কেতিয়া কৰিব লাগে, এক্সামৰ আগত কেতিয়া বন্ধ কৰিব লাগে, কিয় কৰিব লাগে, কিন্তু তাৰ ওপৰত এটা ভিডিঅ' দিম সোনকালে। ত' এতিয়া আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে লাইট ৰানিং এটা কণ্টিনিউ কৰি ৰাখক, আৰু তাৰ পৰা আপোনালোকৰ বহুতখিনি হেল্প হ'ব পঢ়াত ফ'কাছ বঢ়াবৰ বাবে। চ' আপোনালোকে ধৰি লওক ৰানিং কৰিবলৈ যায়, আপোনালোকে ৰানিং কৰিব গ'ল, ৰানিং কৰি পেলাই আধা ঘণ্টা 45 মিনিট ৰানিং কৰি পেলাই আপোনালোকে আহিলে। চ' আহি পেলাই আপোনালোকে ফ্ৰেছ হৈ পেলাই আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাব পাৰে। কাৰেণ্ট এফেয়াৰ্ছখিনি চাবৰ বাবে সেই সময়টো আটাইতকৈ বেষ্ট হয়। তাৰ 2-3টা কাৰণ হৈছে কি, প্ৰথম কথাটো হ'ল আপোনালোকৰ মগজটো পুৰা ফ্ৰেছ হৈ থাকিব সেই সময়ত। আপোনালোকে ৰানিং কৰি আহিব, তাৰপিছত গা পা ধুব, ফ্ৰেছ হ'ব,
কিবা এটা চাহ কাপ খাব, খাই পেলাই আপোনালোকৰ মগজটো ধুনীয়া ফ্ৰেছ হৈ থাকিব। আৰু সেই সময়ত কাৰেণ্ট এফেয়াৰ্ছখিনি চালে আপোনালোকৰ মগজুত আপোনালোকৰ মানে মেমৰাইজ খুব সোনকালে হ'ব, খুব সোনকালে আপোনালোকৰ মনত ৰ'ব, ঠিক আছে। আৰু 2 নম্বৰ কাৰণটো হৈছে কি, আপুনি গোটেই টাইম টেবুলটো আপুনি দিনটোৰ বাবে বনাই থৈছে যে মই ইমান সময়ত জিকে কৰিম, ইমান সময়ত আমুক কৰিম, ইমান সময়ত আমুক কৰিম, দিনটো ৰাতি এইটো কৰিম, কিন্তু আপুনি নাজানে, আপুনি নিজেও চিয়ৰ নহয় ন যে আপুনি দুপৰীয়া আপুনি ক'ত থাকিব বা আবেলি আপুনি ক'ত থাকিব বা ক'ত ফচি যাব, অফিচৰ পৰা আপুনি আহিব পায় নে নাপায়, যে আপুনি যদি কৰ্পৰেট জব কৰে বা আপুনি ক'ৰবাত গৈ যাবলগীয়া হ'ল, তাত ফচি গ'ল। চ' আপোনালোকে কি হ'ব, ৰাতিপুৱাই যেতিয়া আপোনালোকে তাৰ পৰা আহি যেতিয়া আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি চাব, আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকৰ মিছ নহয়। প্ৰথম কথা হ'ল মিছ নহয়। আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি যদি মিছ হৈ যায়, পিছত আপোনালোকে মানে কেটচ আপ কৰিবৰ বাবে মানে ৰিকভাৰ কৰিবৰ বাবে বহুত কষ্ট হয়। কিয়নো দিনত বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ ওলায়, ৰেগুলাৰ ওলাই থাকে কাৰেণ্ট এফেয়াৰ্ছ, 10টা 20টা কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে মানে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ, ইভাগেতো জাবৰ বুলিবলৈ ধেৰ ওলায়, কিন্তু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ 10-20টা কাৰেণ্ট এফেয়াৰ্ছ ৰেগুলাৰ ওলাই থাকে। চ' সেইখিনিও আপোনালোকে যেতিয়া ৰানিং কৰি আহি পেলাই যেতিয়া আপোনালোকে কভাৰ কৰিব, আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছখিনি বাদ পৰি নাযায়। চ' সেই সময়টো কাৰেণ্ট এফেয়াৰ্ছ চাবৰ বাবে আটাইতকৈ বেষ্ট হয় মোৰ অপিনিয়নত। মই সেই সময়তে কাৰেণ্ট এফেয়াৰ্ছ চাইছিলোঁ। ত' আপোনালোকেও ৰানিং কৰি আহি পেলাই কাৰেণ্ট এফেয়াৰ্ছ চাব পাৰে। চ' আপোনালোকে এতিয়া কাৰেণ্ট এফেয়াৰ্ছ চালে, ধৰি লওক কাৰেণ্ট এফেয়াৰ্ছ চাওঁতে আপোনালোকে ৰাতিপুৱা শুই উঠি আপোনালোকে মেথ চালে, ৰিজনিং চালে, তাৰপিছত ৰানিং কৰিব গ'ল, ৰানিং কৰি আহি কাৰেণ্ট এফেয়াৰ্ছ চালে, কাৰেণ্ট এফেয়াৰ্ছ চাওঁতে আপোনালোকৰ 8টা 8:30 বাজিলে। এতিয়া যদি আপুনি কিবা কৰ্পৰেট জব কৰে, ধৰি লওক কিবা দোকানত কাম কৰে, আপুনি কিবা সৰু সুৰা জব কৰি আছে, আৰু ধৰি লওক নিজৰ কিবা দোকান এখন আছে সৰু সুৰা, আপুনি কিবা এখন দি চলাই আছে ঘৰটো, আপুনি এতিয়া তাত যাবলৈ আপোনাৰ সময় হ'ল। ত' আপুনি তাত গুচি গ'ল, আপুনি এতিয়া খাই বৈ ওলাই তাত গুচি গ'ল। চ' ধৰি লওক আপুনি এতিয়া কিমান সময়লৈকে থাকিব, মেক্সিমাম আপোনালোকে 3টা বজালৈকে থাকিব, 3টা 4টা বজাত আহি আপুনি ঘৰ পাইগৈ। চ' আহি পেলাই আপোনালোকে কি কৰিব পাৰে, আপোনালোকে জিকেটো চাব পাৰে। আপোনালোকে যদি ধৰি লওক বহুত ভাগৰ লাগিছে, কিবা লাগিছে, আপোনালোকে আধা ঘণ্টা 45 মিনিটৰ আপোনালোকে এটা পাৱাৰ নেপ এটা ল'ব পাৰে। লৈ পেলাই আপোনালোকে 2 ঘণ্টা 1-1.5 ঘণ্টা 2 ঘণ্টা আপোনালোকে জিকেটো চাব, সেই সময়ত জিকেটো চাব পাৰে। আপোনালোকে জিকেটো চাই পেলাই ধৰি লওক আপোনালোকে ৰানিং কৰিবলৈ যায় বা ফিজিকেল এক্টিভিটি আপোনালোকে কৰে, আবেলিও গৈ আছে, আৰু দুবেলা আপোনালোকে ফিজিকেল কণ্টিনিউ কৰি আছে। চ' আপোনালোকে এই 1-2 ঘণ্টা পঢ়ি পেলাই জিকেটো চাই পেলাই আপুনি ধৰি লওক এতিয়া গৰম দিন দিনো আপোনালোকে আবেলি দেৰিকে ফিল্ডলৈ যাব, 5টা 5:30 আপোনালোকে ফিল্ডলৈ যাব। চ' আপুনি ফিল্ডলৈ গুচি গ'ল, ৰানিং কৰিবলৈ গুচি গ'ল, ৰানিং কৰি আহি পেলাই আপোনালোকে আকৌ ফ্ৰেছ হৈ পেলাই কিবা এটা খাই পেলাই আপুনি জিকেখিনি কণ্টিনিউ কৰক। ধৰি লওক আপুনি ৰানিং কৰিব নাযায়, আপুনি ৰাতিপুৱা মৰ্ণিঙত এবাৰ ৰানিং কৰিছে, 2বাৰ এতিয়া কণ্টিনিউ কৰা নাই ৰানিংটো, ফিজিকেলটো। চ' আপুনি ভালে কথা, আপুনি কি কৰিব পাৰে, তেতিয়া আপুনি যেতিয়া আপুনি অফিচৰ পৰা আহি পালে বা আপুনি নিজৰ কামৰ পৰা আহি পালে, ঠিক আছে, আহি পাই পেলাই আপোনালোকে কণ্টিনিউ 4 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা আপোনালোকে জিকেটো কণ্টিনিউ কৰিব পাৰে। চ' সেইটো সময়ত আপোনালোকৰ জিকেটো কভাৰ হৈ গ'ল। আচ্ছা, এতিয়া আপোনালোকে জিকেটো কভাৰ কৰিব কেনেকে, মানে জিকেটোতো বহুত ডাঙৰ এটা চিলেবাছ নহয় জানো, তাৰ ভিতৰত পলিটি আছে, জিঅ'গ্ৰাফি আছে, আৰ্ট এণ্ড কালচাৰ আছে, হিষ্ট্ৰী আছে, বহুত আছে নহয়। চ' আপোনালোকে কি কৰিব পাৰে, বেষ্ট আপোনালোকে কি কৰিব পাৰে, আপোনালোকে 2 ঘণ্টা যদি দিনটোত আপোনালোকে যদি 4 ঘণ্টা সময় জিকেৰ বাবে দিছে, মই যিহেতু আবেলি আপোনালোকৰ জিকেৰ বাবে সময় দিছো, মই আপোনালোকক 4 ঘণ্টা দিছো, যিহেতু আপোনালোকে এতিয়া এক্সাম পাইছেহি, 4 ঘণ্টা জিকেৰ বাবে দিয়াটো উচিত মই ভাবো, যিহেতু 70% জিকে পৰা আহে মাৰ্কছ। চ' আপোনালোকে 2 ঘণ্টা, ধৰি লওক 4 ঘণ্টা পঢ়ে আপোনালোকে, 2 ঘণ্টা আপোনালোকে ভাগ কৰি ল'ব পাৰে, বোলে মই আজি 2 ঘণ্টা পলিটি পঢ়িম আৰু 2 ঘণ্টা মই জিঅ'গ্ৰাফি পঢ়িম। তেনেধৰণে আপোনালোকে এখন টাইম টেবুল গোটেই সপ্তাহটোৰ বাবে বনাই ল'ব পাৰে। সপ্তাহটোৰ বাবে বনাই ল'লে কি হয়, আপোনালোকৰ তেতিয়া আপোনালোকৰ জিকেৰ মানে কোনো এটা দিশ, কোনো এটা টপিক বাদ পৰি নাযাব। ধৰি লওক কোনোবাই আপুনি ইউটিউবৰ পৰা পঢ়ে, কোনোবাই ভিডিঅ' এটা আপলোড কৰিছে, ধৰি লওক জিঅ'গ্ৰাফি ভিডিঅ' আপলোড কৰিছে, কিন্তু আজি আপোনাৰ আছে পলিটি আৰু হিষ্ট্ৰী আপুনি পঢ়িছে, আছাম হিষ্ট্ৰী পঢ়িছে। চ' আপুনি কি কৰক, সেই ভিডিঅ'টো আপুনি ৱাচ লিষ্ট কৰি থৈ দিয়ক, ৱাচ লিষ্টত এড কৰি থৈ দিয়ক। থৈ পেলাই আপুনি কি কৰিব, যিদিনা আপোনাৰ জিঅ'গ্ৰাফি আহিব আপুনি সেইদিনা চাওক, ঠিক আছে। এই ধৰণে কি হ'ব, আপোনাৰ কোনো এটা টপিক বাদো নপৰে
আৰু আপোনালোকৰ খিচিৰিও নহয় বস্তুখিনি। আপুনি এটা চিষ্টেমেটিক ৱেত পঢ়া হ'ব আৰু গোটেই বস্তুখিনি আপোনাৰ কভাৰ হৈ যাব। চ' সেই ধৰণে আপোনালোকে জিকে খিনি কভাৰ কৰিব পাৰে। তাৰপিছত আপোনালোকে জিকেৰ বাবে যিখিনি চ'ৰ্চ আছে, অলৰেডি মই ইয়াৰ ওপৰত ভিডিঅ' বহুত ধুনীয়াকৈ ভিডিঅ' দিয়া আছে, কিন্তু মই এই ভিডিঅ'টো কুইককৈ আপোনালোকক মোৰ যিখিনি চ'ৰ্চ আছে সেইখিনি আপোনালোকক ৰিভিজন কৰাই দিছোঁ। আপোনালোকে আছাম হিষ্ট্ৰী মানে অসমৰ ৰিলেটেড যিমান আছে টপিক, আছাম জিঅ'গ্ৰাফী হওক যি হওক এক্সট্ৰা আপোনালোকে আছাম কম্পিটিটিভ এক্সামটোৰ চেনেলটোৰ পৰা আপোনালোকৰ গোটেইখিনি কভাৰ হৈ যাব। বাকী আপোনালোকে ষ্টেটিক জিকে হওক, পলিটি হওক, মানে ইণ্ডিয়ান পলিটি হওক, ইণ্ডিয়ান হিষ্ট্ৰী হওক, ইণ্ডিয়ান জিঅ'গ্ৰাফী হওক, তাৰ বাবে আপোনালোকে SSC মেকাৰ 1 নম্বৰ আৰু ৰবি আদিত্য ক্লাছেছ 1 নম্বৰ। তাৰ পাছতে আপোনালোকে প্ৰশান্ত বৰৰ চেনেলটো আপোনালোকে চাব পাৰে জিঅ'গ্ৰাফীৰ বাবে। সেইকেইটা চেনেল আপোনালোকে চালে মই ভাবোঁ আপোনালোকৰ কভাৰ হৈ যাব জিকেটো। আৰু বাকী আপোনালোকে লুচেন কিতাপ পঢ়িবই লাগিব আৰু আছাম ইয়েৰ বুকখন আপোনালোকে পঢ়িব পাৰে। কিন্তু মই ভাবিছোঁ আপোনালোকে চাগে, মই ধৰি লৈছোঁ এইটো আপোনালোকে এতিয়ালৈকে সেইখিনি বস্তু কভাৰ কৰি লৈছে। মই জাষ্ট আপোনালোকৰ লগত টাইম টেবুলটো শ্বেয়াৰ কৰিছোঁ। ত' আপোনালোকে এতিয়া জিকে চালে, ধৰি লওক আপোনালোকৰ জিকে চাওঁতে আপোনালোকৰ 8টা 8:30 বাজিলে। আপোনালোকে অলপ ফ্ৰেছ হওক, অলপ কিবা এটা খাওক। আপোনালোকে যদি সোনকালে ভাত খায়, সোনকালে ভাতটো খালে, ৰাতি ভাতটোতো পৰাৰ পিছত সোনকালে খাব লাগে মই ভাবোঁ। আপোনালোকে কিবা এটা খাই পেলাই আপোনালোকে কি কৰিব পাৰে, 9টা বজাৰ পৰা এটা DNA বুলি প্ৰগ্ৰেম দিয়ে জি নিউজত। সেই প্ৰগ্ৰেমটো আপোনালোকে চাব পাৰে, বহুত মানে হেল্পফুল হ'ব আপোনালোকৰ বাবে। মই ৰেগুলাৰ চাইছিলোঁ। কাৰণ কাৰণ হৈছে প্ৰথমতে তেওঁলোকে 9টা বজাৰ পৰা দিয়ে, 10টা বজালৈকে দিয়ে, 1 ঘণ্টা প্ৰগ্ৰেম দিয়ে। প্ৰথম 5 মিনিটমান তেওঁলোকে 100টা টপ 100 নিউজ আজি গোটেই পৃথিৱীত তেওঁলোকে কভাৰ কৰে। চ' তাৰ পৰা আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ পুনৰ আপোনালোকৰ কভাৰ হ'ব। আপোনালোকে তাৰপিছত তেওঁলোকে কি কৰে, তাৰে ভাল যিকেইটা 3টা বা 2টা ইম্পৰ্টেণ্ট আটাইতকৈ নিউজ আজিৰ দিনটোৰ, সেইকেইটা তেওঁলোকে ভালকৈ বিতংকৈ আলোচনা কৰে। তাৰ বিষয়ে আপোনালোকে জনা হ'ব। আৰু আপোনালোকে শেষত তেওঁলোকে কি কৰে, আজিৰ দিনটোৰ মানে হিষ্ট্ৰীৰ লগত কি মানে সংগতি আছে তেওঁলোকে সেইটো আলোচনা কৰে। ত' সেইটো আপোনালোকৰ চোৱা হ'ব। আৰু চতুৰ্থতে আপোনালোকৰ কি হ'ব, আপোনালোকে যিহেতু একদম এতিয়া 4টা বজাৰ পৰা 4টা 4:30 বজাৰ পৰা আপোনালোকে পঢ়ি আছে, জিকে পঢ়ি আছে, হয় নহয়? বহুত সময় পঢ়িলে আপোনালোকে, 4 ঘণ্টামান পঢ়িলে আপোনালোকৰ অলপ ৰেষ্টটো লাগে, নহয় জানো? অলপ ৰিফ্ৰেছমেণ্টটো লাগে। চ' আপোনালোকৰ টিভি চোৱাও হ'ব, আপোনালোকৰ নিউজ চোৱাও হ'ব, ৰিফ্ৰেছমেণ্ট লোৱা হ'ব, আপোনালোকৰ নলেজ লোৱা হ'ব, আপোনালোকৰ গোটেইখিনি বস্তু আপোনালোকে হৈ যাব। সেই 1 ঘণ্টা আপোনালোকে ৰেষ্ট পাব, নলেজ পাব, আপোনালোকৰ ৰিফ্ৰেছমেণ্ট পাব, গোটেইখিনি বস্তু আপোনালোকৰ হৈ যাব। ঠিক আছে? চ' আপোনালোকে সেইটো কৰিব পাৰে, বেষ্ট আইডিয়া মোৰ বাবে। মই সেইটো কৰিছিলোঁ। নেক্সট আপোনালোকে যেতিয়া আপোনালোকৰ নিউজটো চাই হ'ব, 10:15 হ'ল, 10টা বা 10:15 হ'ব, মেক্সিমাম 1 ঘণ্টামান দিয়ে তেওঁলোকে। চোৱাৰ পিছত আপোনালোকে কি কৰিব পাৰে, আপোনালোকে আধা ঘণ্টা 45 মিনিট আপোনালোকে ইংলিছটো চাব পাৰে। ইংলিছটো 10 নম্বৰ আহে, 10 নম্বৰ আৰু আহে, আৰু বেছি টানো নাহে, ইজি আহে ইংলিছটো। সেইবাবে আপোনালোকে মই ভাবোঁ আধা ঘণ্টা 45 মিনিট যদি দিনটোত যদি আপোনালোকে দিয়ে, যথেষ্ট। 2টামান প্ৰিপ'জিশ্যন, 2টামান ডিটাৰমাইনাৰ চালে, আৰু 2টামান চিননিম এণ্টনিম চালে, মাজে মাজে এটা কম্প্ৰিহেনশ্যন চালে কেতিয়াবা। ত' কম্প্ৰিহেনশ্যনটো প্ৰেক্টিচ কৰিবলগীয়া ইমান একো বস্তু নহয়। আপোনালোকে এক্সামত কি কম্প্ৰিহেনশ্যন দিয়ে আপোনালোকে একো নাজানে। জাষ্ট আপোনালোকে প্ৰিপ'জিশ্যন, ডিটাৰমাইনাৰ, এণ্টনিম, চিননিমছ এইখিনি আপোনালোকে ভালদৰে চাব লাগে। আধা ঘণ্টা 45 মিনিট দিনটোত যদি দিয়ে, দিনটোত এনাফ হয়। নেক্সট আপোনালোকেতো এতিয়া 11টামান বাজিব ধৰি লওক তেতিয়ালৈকে। 11টা বজাততো আপোনালোকে নুশুৱে, মই ভাবোঁ। আপোনাৰ টোপনি নোখোৱালৈকে আপোনালোকে কি কৰিব পাৰে, প্ৰথমে আপোনালোকে 5 মিনিট আপোনালোকে ৰাতিপুৱা যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আপুনি লিখিছিলে, কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে ৰিভিজন কৰিব লাগে। মই ভাবোঁ 10-15টা বা 20টা মেক্সিমাম দিনটোত আপোনালোকে ভাল কাৰেণ্ট এফেয়াৰ্ছ ওলায় ৰাতিপুৱা লিখাৰ ভিতৰত। ঠিক আছে? ত' আপোনালোকে সেইকেইটা ৰিভিজন কৰিবলৈ খুব বেছি 5 মিনিট লাগিব। 5 মিনিট ৰিভিজন কৰাৰ পিছত আপোনালোকে পুনৰ আপোনালোকে যেইটাই পাৰক, 5টা পাৰক, 10টা পাৰক, আপোনালোকে মেথছ বা ৰিজনিং আপোনালোকে কৰক। কৰি পেলাই আপোনালোকে যেতিয়া টোপনি আহিব, আপোনালোকে শুই যাওক। সেই সময়ত আপোনালোকে মেথছ আৰু ৰিজনিং কৰাৰ কাৰণটো কি, সেই পুনৰ সেই ৰাতিপুৱা যে মই কৈছিলোঁ, আপোনালোকৰ অলপ টোপনি ভাৱ লাগিব পাৰে, এতিয়া অলপ ফ্ৰেছ ফিল নহ'ব পাৰে, আৰু ত' আপোনালোকে মেথছ আৰু ৰিজনিং কৰিব পাৰে, কৰি পেলাই আপোনালোকে শুই দিব পাৰে। চ' আপোনালোকে যদি ভালদৰে মন কৰে, আপোনালোকে দিনটোত বহুত সময় পঢ়া নাই, ধৰি লওক 10 ঘণ্টা 12 ঘণ্টা পঢ়া নাই, আপোনালোকে মেক্সিমাম 7 ঘণ্টা বা 8 ঘণ্টা পঢ়া হ'ব। মই যিটো টাইম টেবুল আপোনালোকক দিছোঁ, ৰাতিপুৱা আপোনালোকে 1 ঘণ্টা
মেথছ ৰিজনিং চালে, তাৰপিছতে আপোনালোকে আহি পেলাই আপোনালোকে এঘণ্টা কাৰেণ্ট এফেয়াৰ্ছ চালে, 2 ঘণ্টা হ'ল। তাৰপিছতে আহি পেলাই আপোনালোকে আবেলি 3 ঘণ্টাৰ পৰা 4 ঘণ্টা আপোনালোকে চালে জিকে চালে। জিকে যদি 3 ঘণ্টা 4 ঘণ্টা হ'ল চালে আপোনালোকে ধৰি লওক আপোনালোকৰ 5 ঘণ্টা বা 6 ঘণ্টা হ'ল তেতিয়ালৈকে। নেক্সট আপোনালোকে এঘণ্টা আপোনালোকে টিভি চালে, সেইটো আপোনালোকে টিভি বুলি পঢ়া বুলি নধৰিব, আপোনালোকে এইটো ৰিফ্ৰেছমেণ্ট বুলি ধৰক। নেক্সট আপোনালোকে আধা ঘণ্টা আপোনালোকে ইংলিছ চালে, আৰু আপোনালোকে 45 মিনিট এঘণ্টা আপোনালোকে চালে আকৌ পুনৰ মেথছ চালে আৰু ৰিজনিং চালে। ঠিক আছে, চ' আপোনালোকৰ টোটেল মোটামুটি 7 ঘণ্টা 8 ঘণ্টাই হ'ব, মেক্সিমাম আপোনালোকৰ 8 ঘণ্টা হ'ব। চ' আপোনালোকে দিনটোত আপোনালোকৰ বহুত বেছিও পঢ়া হোৱা নাই, মানে বহুত এক্সেছ আপোনালোকে 12 ঘণ্টা 14 ঘণ্টা পঢ়া হোৱা নাই। আপুনি দিনটোত নিজৰ কামো কৰিবলৈ সময় পালে, আপুনি ৰানিং কৰিবলৈও অলপ সময় পালে, তাৰপিছত আপোনালোকৰ গোটেই বস্তুখিনি কভাৰ হ'ল। কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি একেবাৰে মেথছ ৰিজনিং ইংলিছ সকলো বস্তু কভাৰ হ'ল। আপোনালোকে যদি জিকেটো যদি ভাল ধৰণে যদি টাইম টেবুলটো যদি বনাই লয়, মই কোৱাৰ ধৰণে আপোনালোকৰ জিকেখিনিও ধুনীয়াকৈ চিলেবাছখন কভাৰ হৈ যাব। চ' এই ধৰণে আপোনালোকে নিজৰ টাইম টেবুলটো বনাই ল'ব পাৰে। চ' আপোনালোকৰ কি কৰে, আপোনালোকে কি ধৰণৰ কাম কৰে, কিবা যদি জব কৰি আছে, কিবা NFI জব কৰি আছে, কি কৰি আছে আপোনালোকে সেইটো আপোনালোকে বুজি পাব। ত' এই ধৰণে আপোনালোকে এখন টাইম টেবুল বনাব পাৰে। যদি আপোনালোকৰ হাতত যদি 8 ঘণ্টা পঢ়িবলৈও সময় নাই, কোনো কথা নাই, আপোনালোকে তেনেধৰণে বস্তুখিনি অলপ অলপ কমাই দিয়ক। বোলে জিকে মই দিনটোত 2 ঘণ্টা বা 8 ঘণ্টা পঢ়িম, তাৰ পাছত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে ধৰি লওক মই আপোনালোকক 1 ঘণ্টা দিবলৈ দিছোঁ, আপোনালোকে 15 মিনিট কমাই দিয়ক, 45 মিনিট দিয়ক। মেথছ ৰিজনিং আপোনালোকে ৰাতিপুৱা আৰু গধূলি মিলাই মই 2 ঘণ্টা আপোনালোকক দিবলৈ কৈছোঁ, আপোনালোকে 1.5 ঘণ্টা কৰিব পাৰে। ঠিক তেনেধৰণে মানে আপোনালোকে বস্তুখিনি নিজৰ টাইম টেবুলটো নিজে আপোনালোকে বনাব লাগিব, সেইধৰণে আপোনালোকে মেনেজ কৰিব লাগিব। চ' আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা এটা শিকিব পাৰিছে, আপোনালোকৰ পঢ়াত আপোনালোকৰ টাইম টেবুল বনোৱাত বহুত হেল্পফুল হ'ব। যদি আৰু কিবা আপোনালোকৰ জানিবৰ মন আছে আপোনালোকে কমেণ্ট কৰি সুধিব, মই এতিয়া আপোনালোকৰ ভিডিঅ' এটা বনাই আপোনালোকক আপলোড দি দিম। বাকী ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক, এক্সামৰ ডেট কেতিয়া ওলাই কোনো ঠিক নাই, সোনকালে ওলাব পাৰে। নেক্সট এটা ভিডিঅ' আপোনালোকক খুব সোনকালে লগ পাম। ভালকৈ থাকক, ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। জয় হিন্দ, জয় অসম।